মোৰ কি হৈছিল মনত নাই, যদিও মই হস্পিটেলত আছিলোঁ যেতিয়া তেওঁক ওচৰতে দেখিছিলোঁ। অলপ অলপকৈ মনত পৰিবলৈ ধৰিলে যে মোৰ লগত কিবা এটা বেয়া ঘটি গৈছিল। সেইটো সময়ত ডাক্তৰজন পৰ্দাৰ বাহিৰতে থিয় হৈ আছিল। সেইটো সময়ত ডাক্তৰজনে নাৰ্ছ এগৰাকীৰ লগত কথা পাতি আছিল। তেওঁৰ লগত কথা পাতি থাকোঁতে তেওঁ কৈছিল যে আপুনি ইয়াৰ পৰা আঁতৰি যাওক, মই নিজেই তাইক চিকিৎসা কৰিম। কিয় ছাৰ, মই ইয়াৰ পৰা আঁতৰি নাযাওঁ। এইটো হস্পিটেলৰ নিয়ম নহয়। ডাক্তৰৰ লগত নাৰ্ছগৰাকী থকাটো অতি জৰুৰী। তাই এজনী গাভৰু ছোৱালী, আপুনি এনেকৈ কেনেকৈ চিকিৎসা কৰিব? মই আপোনাক সহায় কৰিম। তেতিয়া ডাক্তৰে তেওঁৰ ওপৰত খং কৰি ক'লে যে তুমি ইয়াৰ পৰা আঁতৰি গৈ এই ৰোগীজনৰ লগত মোক অকলে এৰি দিয়া। ইতিমধ্যে মোৰ চেতনা ঘূৰি আহিছিল। এইবোৰ কথা শুনি মই আচৰিত হৈছিলোঁ, কাৰণ মই জানিছিলোঁ যে মই কাকো সহায়ৰ বাবে মাতিব নোৱাৰোঁ। মোৰ কোনো নাই যাৰ বাবে মই সহায়ৰ বাবে মাতিবলৈ পাৰিম। ডাক্তৰজনে এতিয়া এনেধৰণৰ কথা কিয় কৈ আছিল মই বুজিব পৰা নাছিলোঁ। আনহাতে নাৰ্ছজনীয়ে কৈছিল যে এতিয়ালৈকে তেওঁৰ ঘৰৰ কোনো মানুহে গম পোৱা নাই। যদিহে ৰোগীগৰাকীৰ কোনোবা থাকিলহেঁতেন তেন্তে তেওঁৰ কি হ'ল গম পালে ভাল আছিল। নাৰ্ছগৰাকী অলপ কম বয়সীয়া আছিল। হয়তো সেইবাবেই তেওঁ ইমান সহজে এই সকলোবোৰ কথা ডাক্তৰজনক ক'বলৈ পাৰিছিল। তেতিয়া ডাক্তৰজনে নাৰ্ছগৰাকীক বকাবকি কৰিবলৈ ধৰিলে আৰু ক'লে যে তুমি মোৰ কথাটো শুনিবানে, তোমাৰ কথা মই শুনিম। তাই তাৰ পৰা আঁতৰি গ'ল আৰু মোৰ বুকুখন ধপধপাবলৈ ধৰিছিল। মই এতিয়া ভাবিছিলোঁ যে আচলতে ডাক্তৰজনে কি বিচাৰিছে। মই এতিয়া ক'ত আঘাত পাইছিলোঁ নাজানো আৰু সেইবাবে মই উঠিবও পৰা নাছিলোঁ। মোৰ এতিয়া এনে লাগিছিল যেন হয়তো মোৰ ভৰিখনত মই আঘাত পাইছিলোঁ, নহ'লে মই উঠি ইয়াৰ পৰা পলাই গ'লোহেঁতেন। কিছু সময়ৰ পাছত তেওঁ ৰুমৰ ভিতৰলৈ সোমাই আহিল আৰু যেতিয়া মই সম্পূৰ্ণ চকু মেলি ডাক্তৰজনক দেখা পালোঁ তেতিয়া মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল আৰু মই বেয়াকৈ চিঞৰিবলৈ ধৰিছিলোঁ। মই এতিয়া চিঞৰা দেখি তেওঁ ক'লে যে তুমি এতিয়া চিঞৰি নাথাকিবা, প্ৰথমতে মোৰ কথাটো শুনা। আৰু তাৰপিছত মই থতমত খালোঁ যেতিয়া তেওঁ মোক এনেকুৱা এটা কথা ক'লে। মোৰ নাম দৰ্শনা আৰু মই চাগে এই পৃথিৱীখনৰ আটাইতকৈ দুৰ্ভাগ্যৱান ছোৱালী আছিলোঁ। মোৰ মা দেউতা অতি কম বয়সতে এই পৃথিৱীৰ পৰা আঁতৰি গৈছিল। মোৰ মনতেই নাই যে তেওঁলোক আচলতে কেনেকুৱা আছিল। মানুহে কয় যে তেওঁলোক বহুত ভাল মানুহ আছিল আৰু ইজনে সিজনক বহুত ভাল পাইছিল। একমাত্ৰ ছোৱালীজনীক বহুত ভাল পাইছিল তেওঁলোকে, কিন্তু হয়তো চাগে এই প্ৰেম মোৰ ভাগ্যত বেছি দিন লিখা নাছিল। এটা সৰু দুৰ্ঘটনাই দুয়োকে মোৰ পৰা কাঢ়ি লৈ গৈছিল আৰু মই এতিয়া একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ। কিন্তু মামাই মোৰ মূৰত হাতখন থৈ ক'লে যে মই তেওঁৰ নিজৰ ছোৱালীৰ দৰে। তেওঁৰ কথাই মোৰ হৃদয়ত এতিয়া আশাৰ সৃষ্টি কৰিছিল। আৰু হয়তো মই ভাবিছিলোঁ এইখন ঘৰত মোক সন্মান আৰু মৰম কৰা হ'ব বুলি বিশ্বাস কৰিছিলোঁ। মোৰ মামাৰ কোনো সন্তান নাছিল, সেইবাবে মই অনুভৱ কৰিছিলোঁ যে মই তেওঁৰ ঘৰত ডাঙৰ দীঘল হ'ম, মা দেউতাৰ দৰে মৰম পাম। মই এনেকুৱা এটা পৰিয়াল পাম য'ত মই নিজৰ দৰে অনুভৱ কৰিবলৈ পাৰিম। মামাৰ ঘৰলৈ আহিলোঁ। নতুন পৰিৱেশৰ লগত খাপ খুৱাই লোৱাৰ লগে লগে প্ৰথম কেইদিনমান ভালেই লাগিছিল। মোৰ এতিয়া ভাল লাগিল যে মই নতুন এটা পৰিৱেশৰ লগত খাপ খাবলৈ চেষ্টা কৰিছিলোঁ। মামাই মোক বহুত মৰম কৰিছিল, মোৰ মূৰত হাত থৈ কৈছিল যে মই তেওঁৰ ছোৱালীৰ দৰে। কিন্তু মোৰ হৃদয়খনে জানিছিল যে কেৱল মামাইহে এইটো কথা কৈছিল। মামীৰ ভিতৰৰ পৰা মই স্পষ্টকৈ অনুভৱ কৰিছিলোঁ যে মই তাইৰ বাবে বোজা হৈ পৰিছোঁ। মামাই সদায় বেছিভাগ সময় নিজৰ কামতে ব্যস্ত আছিল। তেওঁ এজন ডাঙৰ ব্যৱসায়ী আছিল, সেইবাবে প্ৰায় চহৰৰ বাহিৰলৈ যাব লগা হৈছিল। কেতিয়াবা 3 দিনলৈকে ঘৰলৈ নাহে। তেওঁৰ অনুপস্থিতিত মামীৰ বাস্তৱতা ওলাই আহিছিল। তাই মোৰ লগত বহুত বেয়া আচৰণ কৰিবলৈ ধৰিছিল। মোৰ সকলো কথাতে তাই এতিয়া আপত্তি কৰিবলৈ ধৰিছিল। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে তাই মোক বাচন বৰ্তন ধোৱা, ঘৰ চাফা কৰা, খোৱা বোৱাত সহায় কৰা, কাপোৰ ধোৱা আদি কামবোৰৰ এখন তালিকা দিয়ে, যেন মই এগৰাকী চাকৰণীহে। তাইৰ মাজত অলপো মৰম ভাৱ নাছিল। যদি সামান্যতমো ভুল হয় তেন্তে তাই মোক ইমানেই কঠোৰভাৱে বকাবকি কৰিছিল যে মই ভয়তে এটা চুকত বহি পৰিছিলোঁ। তাইৰ কথাবোৰ বিষেৰে ভৰি পৰে, যেন মই তাইৰ জীৱনৰ ওপৰত কিবা এটা বোজা হৈ পৰিছোঁ, যিটো তাই বলপূৰ্বকভাৱে সহ্য কৰি আহিছিল। তাই মোক ঠাট্টা কৰি কৈছিল যে মোৰ নিজৰ মা দেউতাও মোক এৰি গৈছে, গতিকে তাই কৈছিল যে তাইনো কিয় সহ্য কৰিব। এতিয়া ঘৰৰ সকলো বস্তুতে তাইৰ কঠোৰ নিয়ন্ত্ৰণ আছিল। মই কেতিয়া খাম, মই কিমান বজাত শুম। যদি কেতিয়াবা মই আহাৰ খোৱাৰ সময়ত দেৰিকৈ টেবুলৰ ওচৰ পাওঁ তেন্তে তাই ধুমুহাৰ সৃষ্টি কৰি দিছিল। মই তাইৰ সন্মুখত এতিয়া কথা ক'বলৈ সাহস কৰা নাছিলোঁ। কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যেন মই মাত্ৰ এগৰাকী চাকৰণীহে, এগৰাকী অসহায় ছোৱালী যাৰ পৃথিৱীত কোনোৱেই নাই। মই প্ৰায় ভাবিছিলোঁ যে যদি মোৰ মা দেউতা জীয়াই থাকিলেহেঁতেন তেতিয়া হয়তো ময়ো আন শিশুৰ দৰে হাঁহি ধেমালি কৰি
সুখৰ জীৱন যাপন কৰিবলৈ পাৰিলোহেঁতেন। কিন্তু এতিয়া মোৰ জীৱনটো কেৱল ঘৰৰ কাম কাজতে ব্যস্ত হৈ পৰিছিল। মামীৰ দাসী হৈ বহু ৰাতিলৈকে মই কান্দি থাকিছিলোঁ। মোক সাৱটি ধৰিবলৈও এতিয়া কোনো নাছিল। ময়ো কাৰোবাৰ ছোৱালী বুলি এতিয়া ক'ব পৰা নাছিলোঁ। মই এতিয়া মনে মনে চকু পানী মচিছিলোঁ। আৰু যেতিয়াই মামাই মোক কেনে আছা বুলি সুধিছিল, তেতিয়া মই মাত্ৰ মূৰটো জোকাৰিছিলোঁ। মই গম পাইছিলোঁ যে মই যদি সঁচা কথাটো কওঁ, তেন্তে মোৰ মামীয়ে মোৰ ওপৰত আকৌ অত্যাচাৰ কৰিব। সেইবাবেহে মই ইচ্ছা কৰিও একো ক'বলৈ নোৱাৰিলোঁ। এনেকুৱা এটা সময় আহিল যেতিয়া মই প্ৰশ্ন কৰা বন্ধ কৰি দিলোঁ। মোৰ এতিয়া আশাবিলাক একেবাৰে বন্ধ হৈ পৰিল। প্ৰতিটো দিন পাৰ হৈ যোৱাৰ লগে লগে প্ৰতিদিনে মোৰ বাবে এটা নতুন পৰীক্ষা হৈ আহিল। এতিয়া মোৰ মামীৰ আচৰণে মোক সম্পূৰ্ণৰূপে ভিতৰৰ পৰা দুৰ্বল কৰি পেলাইছিল। মই এইখন পৃথিৱীত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিলোঁ। যেতিয়া মই জ্ঞানকণ ঘূৰাই পাইছিলোঁ, মই নিজকে অনাথ বুলি এতিয়া অনুভৱ কৰিবলৈ পাৰিছিলোঁ। এনেকৈ এতিয়া মই ডাঙৰ হৈ আহিছিলোঁ। ছোৱালী এজনী ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ অন্তৰত বিভিন্ন ধৰণৰ কামনাৰ জাগ্ৰত হয়। কিন্তু মোৰ প্ৰতিটো কামনাই এতিয়া সমস্যাৰ বোজা লৈছিল। মোৰ জীৱনটো আনৰ কৃপাত চলি আছিল কোনোমতেহে, আৰু মোৰ নিজৰ কোনোৱেই নাছিল। কিন্তু হয়তো যেতিয়া এজন ব্যক্তিয়ে বহুত পৰীক্ষাৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া মনে মনে এটা বিদ্ৰোহৰ ভাৱ জন্ম হয়। এদিন ময়ো সিদ্ধান্ত লৈছিলোঁ যে মই এই কাৰাগাৰৰ পৰা ওলাই আহিম। মই এতিয়া ডাঙৰ হৈছিলোঁ। নিজকে চম্ভালিব পৰা শক্তি মোৰ মাজত এতিয়া গঢ় লৈ উঠিছিল। মই এতিয়া মাৰ ভনীয়েক মাহীৰ ঘৰলৈ যোৱাৰ কথাটো ভাবিলোঁ। মাহীৰ ঘৰটো বেছি দূৰত নাছিল। মাত্ৰ কেইটামান গলি পাৰ হ'লেই তেখেতৰ ঘৰটো পোৱা গৈছিল। হয়তো মাহীয়ে মোক মৰম কৰিব বুলি মই ভাবিছিলোঁ। মই এতিয়া মামীৰ সমৰ্থন পাম বুলি সিদ্ধান্ত লোৱাৰ পিছত মই আৰু বেছি চিন্তা কৰাৰ প্ৰয়োজন বোধ নকৰিলোঁ। মই ঘৰত মামীক শাক পাচলি কিনিম বুলি কৈ পোনে পোনে মাহীৰ ঘৰলৈ গৈ তেওঁৰ দুৱাৰত টুকৰিয়াবলৈ ধৰিলোঁ। কিছু মুহূৰ্তৰ পিছত মোৰ মাহীৰ সতীয়া পুতেকে দুৱাৰখন খুলি মোক সোমাবলৈ দিলে। মই ঘৰখনলৈ চাই গম পালোঁ যে মোৰ মাহী আৰু মহা ঘৰত নাছিল। তেতিয়া মই ৰোহনক ক'লোঁ, মই ইয়াত থাকিবলৈ আহিছোঁ, এইটো আশাৰে যে মোৰ মাহীয়ে মোক আঁকোৱালি ল'ব আৰু ইয়াত মই সন্মান আৰু শান্তি পাম। কিন্তু এতিয়া যিটো হ'ল সেইটো মই মনতো ভবা নাছিলোঁ। মোৰ কথা শুনি তেওঁ হাঁহিলে। তেওঁৰ হাঁহিটো আচহুৱা যেন লাগিছিল, যিয়ে মোৰ হৃদয়ত এতিয়া অস্থিৰতাৰ সৃষ্টি কৰিবলৈ ধৰিলে। ৰহনে এতিয়া মোৰ লগত কথা পাতিবলৈ ধৰিলে আৰু ক'লে যে আপুনি এইখন ঘৰত থাকিলে আমাৰ বহুত ভাল লাগিব। আমি ঘৰৰ কামবিলাক কৰিম আৰু একেলগে সময় কটাম। আৰু তাৰপিছত তেওঁ এটা শব্দ ক'লে, যিটোৱে মোক একেবাৰে নাৰ্ভাছ কৰি দিছিল। সি তেতিয়া ক'লে যে যদিহে মোৰ প্ৰয়োজন হয় বা যদি ৰাতি ভয় লাগে, তেন্তে মই তাৰ কোঠালৈ যাবলৈ পাৰোঁ। মই এতিয়া অনুভৱ কৰিছিলোঁ ভগৱানে এগৰাকী নাৰীক বিশেষ এটা শক্তি দিছে। তাইৰ ওপৰত অহা প্ৰতিটো উদ্দেশ্য তাই চিনি পায়। সেইবাবে ময়ো তাৰ উদ্দেশ্য অনুভৱ কৰিবলৈ ধৰিছিলোঁ। তাৰ চকুত মই এতিয়া জিলিকনি এটা দেখা পালোঁ। সি এটা পৈশাচিক ল'ৰা আছিল। তাৰ কথাৰ কোমলতা আছিল প্ৰতাৰণামূলক। মই তাত এক মুহূৰ্তৰ বাবেও থাকিব নোৱাৰিলোঁ। মই নাৰ্ভাছ হৈ মোৰ বেগটো লৈ খৰধৰকৈ তেতিয়া মই ওলাই আহিলোঁ। মোৰ চকুত চকু পানী ওলাই আহিল। হৃদয়ত ভয় ভাৱ এটা লৈ মই ভাবিছিলোঁ যে মই মোৰ গোটেই জীৱনটো অত্যাচাৰকে সহ্য কৰি কটাম নেকি। এই সকলোবোৰ কথা ভাবি এতিয়া মই মোৰ মামাৰ ঘৰলৈ বুলি উভতি আহিলোঁ। কিন্তু এইবাৰ মোৰ হৃদয়খন আগৰ তুলনাত আৰু বেছি গধুৰ হৈ পৰিল। মোৰ এতিয়া এনে লাগিছিল যেন মই সঁচাকৈ এইখন পৃথিৱীত অকলশৰীয়া হৈ পৰিছোঁ। এনেকৈ ঘৰ পালোহি। চকু দুটা মুদি বিচনাখনত বহি নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থাকোঁতে হঠাতে ঘৰখনলৈ খবৰ আহিল যে মামা দুৰ্ঘটনাত মৃত্যু হৈছে। কথাটো শুনাৰ লগে লগে মোৰ যেন এনেকুৱা লাগিল মোৰ পৃথিৱীখন আকৌ এবাৰ ছিন্ন ভিন্ন হৈ পৰিল। মোৰ মামাই মোৰ শেষ ভৰসা আছিল। তেওঁই আছিল মোৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহজন, যিয়ে মোক মোৰ জীৱনত সদায় সমৰ্থন কৰি গৈছিল মোক। কিন্তু এতিয়া তেওঁ এই পৃথিৱীত নাই। মামা যোৱাৰ পিছত মোৰ বাবে সকলো সলনি হৈ গ'ল। এতিয়া মামীয়ে তাইৰ খং উলিয়াব পৰাকৈ আন কাকো বিচাৰি নাপালে। গতিকে তাই মোৰ ওপৰত তাইৰ সকলো ঘৃণা আৰু খং উলিয়াই পেলাইছিল। মই জানিছিলোঁ যে তাই মোক আগতেও ভাল নাপায়, কিন্তু অন্ততঃ মামা থকাৰ সময়ত তাই মোৰ কিছু যত্ন লৈছিল। কিন্তু মামা এতিয়া এইখন পৃথিৱীৰ পৰা যোৱাৰ পিছত তেওঁ মোলৈ একো চিন্তা কৰা নাছিল, যেন মোৰ শেষ আশাও এতিয়া শেষ হৈ গ'ল। মামীৰ আচৰণবিলাক এতিয়া দিনক দিনে বেয়া হৈ আহিবলৈ ধৰিছিল। তাই মোক সকলো সময়তে ঠাট্টা মস্কৰা কৰিছিল আৰু কৈছিল যে মই তাইৰ ঘৰলৈ অহাৰ দিনটোৰ পৰাই তাইৰ জীৱনত অসুবিধাৰ সৃষ্টি হৈছিল। এতিয়া আগৰ তুলনাত তাই ঘৰৰ প্ৰতিটো কামৰ বোজা মোৰ ওপৰত জাপি দিছিল। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাম কৰিছিলোঁ। বাচন ধোৱা, ঘৰ চাফা কৰা, কাপোৰ ধোৱা, বজাৰৰ পৰা সামগ্ৰী অনা, সকলো এতিয়া মোৰ দায়িত্ব হৈ পৰিছিল। মই যদি কোনো কাম সঠিকভাৱে কৰা নাছিলোঁ,
তেনেহ'লে মোক মামীয়ে বহুত গালি দিছিল। তাই এতিয়া মোক বহুত বেয়া কথাও কৈছিল, মোক চিঞৰিছিল আৰু কেতিয়াবা মোৰ ওপৰত হাতো দাঙিছিল। এতিয়া মই এই সকলোবিলাক সহ্য কৰিছিলোঁ, কাৰণ মোৰ বাবে আন কোনো এই বিকল্প নাছিল। প্ৰতিটো নিশাই মোৰ বিচনাত শুই মই ঘণ্টাৰ পিছত ঘণ্টা কান্দিবলৈ ধৰিছিলোঁ। সেইবোৰ চাফা কৰিবলৈ এতিয়া কোনোৱেই নাছিল। আগতে ভাবিছিলোঁ মা দেউতাই জীয়াই থকা হ'লে ময়ো আন যিকোনো ভাগ্যৱান ছোৱালীৰ দৰে জীৱনটো কটাবলৈ পাৰিলোহেঁতেন। মামাৰ মৃত্যুৰ পিছত এতিয়া মই অধিক দুৰ্বল হৈ পৰিছিলোঁ। আগতে মই ভাবিছিলোঁ যে মই আৰু এই অত্যাচাৰবোৰ সহ্য নকৰোঁ, মই ঘৰৰ পৰা পলাই যাম। কিন্তু এতিয়া মোৰ হাতত কোনো বিকল্প নাছিল। মামাৰ মৃত্যুৰ পিছত মোৰ মনটো সম্পূৰ্ণৰূপে দুখী হৈ পৰিছিল। মই এতিয়া নিশ্চিত হৈছিলোঁ যে মোৰ বাবে এই পৃথিৱীত কোনো স্থান নাই। সময়বিলাক এনেকৈ পাৰ হৈ গৈছে, কিন্তু মোৰ জীৱনত কোনো সুখেই নাছিল। মোৰ এতিয়া এনে লাগিছিল যেন মই এটা পুৰণি বস্তুহে। মই এতিয়া জানিছিলোঁ যে মই চিৰদিনৰ বাবে এনেকৈ জীয়াই থাকিবলৈ নোৱাৰিম, কিবা এটা পথ বিচাৰিব লাগিব। কিন্তু এনেকুৱা কি কৰিম যিটোৱে মোৰ ভাগ্যখনকে সলনি কৰিবলৈ পাৰিব? এতিয়া এই প্ৰশ্নটোৱে সকলো সময়তে মোৰ মনত ঘূৰি ফুৰিবলৈ ধৰিছিল। কিন্তু এতিয়া কিছুমান অদ্ভুত সমস্যাৰ সৃষ্টি হৈছিল। মই লক্ষ্য কৰিছিলোঁ যে মামীৰ জীৱনলৈ এজন নতুন মানুহ আহিছে। প্ৰথমা অৱস্থাত এটা সাধাৰণ কথা যেন লাগিবলৈ ধৰিছিল। মামীয়ে প্ৰায় কাৰোবাৰ লগত ফোনত কথা পাতিছিল আৰু সদায় হাঁহিছিল। মই বুজি পাইছিলোঁ যে তাই আন কাৰোবাৰ লগত কথা পাতিছে। লাহে লাহে সেই মানুহজনৰ আমাৰ ঘৰত দেখা দিবলৈ আৰম্ভ কৰিলে। প্ৰথমা অৱস্থাত ঘৰৰ কামৰ অজুহাতত তাই তাক ঘৰলৈ মাতিছিল। তাৰপিছত কোনো সংকোচ নকৰাকৈ সি যিকোনো সময়তে আমাৰ ঘৰলৈ আহিবলৈ ধৰিলে। যেতিয়া তাই ফুৰিবলৈ ওলাই গৈছিল, তেতিয়ালৈকে তাই দুদিনমান ঘৰত থকা নাছিল। এতিয়া মই ভালকৈ বুজি পাইছিলোঁ যে মোৰ মামীয়ে কোনটো বাটেৰে গতি কৰিছে। মই এতিয়া অনুভৱ কৰিবলৈ পাৰিছিলোঁ মামীৰ ষ্টাইলবিলাকত আৰু তেওঁৰ কথা কোৱা ধৰণবিলাকত এটা অদ্ভুত সুখ আহিছিল। হয়তো মামীৰ বাবে এইবিলাক কথাৰ বিশেষ কোনো গুৰুত্ব নাছিল। তাইৰ জীৱনটো এতিয়া তাই যিমান পাৰে সোনকালে আগুৱাই নিবলৈ চেষ্টা কৰি গৈছিল। কিন্তু তাইৰ বাটত এটাই বাধা আছিল, আৰু সেয়া আছিলোঁ মই। মামীৰ নতুন জীৱনটোৰ কাষত মই এটা কাঁইট ৰূপে থিয় হৈ পৰিছিলোঁ। কিন্তু সেই মানুহজন আমাৰ ঘৰলৈ অহাৰ পিছত হয়তো মামীৰ ভয় হৈছিল যে মই তেওঁৰ সৌন্দৰ্যৰ প্ৰতি বাধা হৈ পৰিম, কাৰণ মই তেওঁতকৈ সৰু আৰু বেছি ধুনীয়া আছিলোঁ। সেই মানুহজনো মামীতকৈ বহুত সৰু আছিল। হয়তো এই ভয়টো তেওঁৰ হৃদয়ে ক'ৰবাত থিতাপি লৈছিল যে সি মোৰ ফালে আহিবলৈ পাৰে। মামীয়ে মোক তাইৰ বাটৰ পৰা আঁতৰাই নিয়াৰ এতিয়া সিদ্ধান্ত লৈছিল। মামীয়ে নিবিচাৰিছিল যে মই তাইৰ নতুন স্বামীৰ লগত এইখন ঘৰত থকাটো, আৰু সেইবাবে তাই মোৰ বাবে সম্পৰ্ক বিচাৰিবলৈ আৰম্ভ কৰিছিল। মোৰ এতিয়া কোনো ধাৰণা নাছিল যে তেওঁ কিয় ইমান খৰখেদা কৰিছিল, আৰু এদিন যেতিয়া তেওঁ মোৰ লগত সম্পৰ্কৰ বিষয়টো উত্থাপন কৰিছিল, তেতিয়া মই থতমত খাই গৈছিলোঁ। সকলো কিয় ইমান সোনকালে হ'ল যে মই এতিয়া ভাবিবলৈ সুযোগেই নাপালোঁ। আচৰিত কথাটো আছিল যে মামীয়ে যিখন ঘৰলৈ মোক বিয়াৰ সম্পৰ্ক কৰিছিল, সেইখন সাধাৰণ ঘৰ নাছিল। সেইখন বহুত ধনী আৰু সন্মানীয় মানুহৰ ঘৰ আছিল। মই কেতিয়াও আশা কৰা নাছিলোঁ যে মামীয়ে মোৰ বাবে এনেকুৱা এখন ঘৰ বিচাৰি পাব। হয়তো মামী অলপ খৰখেদা হৈছিল আৰু সকলোবিলাক নাভাবি মোক এটা ভাল পৰিয়ালৰ লগত বিয়াৰ ঠিক কৰিলে। যেতিয়া মামীয়ে মোক ল'ৰাটোৰ ফটোখন দেখুৱালে, মই তেতিয়া আচৰিত হৈ পৰিছিলোঁ, কাৰণ ল'ৰাটো দেখিবলৈ বহুত ধুনীয়া আছিল। যিকোনো ছোৱালীৰ হৃদয় উৰুৱাই দিব পৰা এনেকুৱা মানুহ। মই তেনেকৈয়ে ভাবি আছিলোঁ। হয়তো প্ৰথমবাৰৰ বাবে ভাগ্যই মোৰ পক্ষ লৈছিল। মামীয়ে এতিয়া যিমান পাৰি সোনকালে মোক এইখন ঘৰৰ পৰা ওলাই দিয়াৰ ব্যৱস্থা কৰিছিল। বিয়াৰ প্ৰস্তুতিবোৰ অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হ'ল। মোৰ বেছি চিন্তা কৰিবলৈ সময় নাছিল। কিন্তু এইবিলাক কথা ভাবি মোৰ হৃদয়ৰ কোনোবা এটা কোণত সুখৰ জন্ম হ'বলৈ আৰম্ভ কৰিছিল। সঁচাকৈ মোৰ ভাগ্য সলনি হ'ব নেকি? এই ঘৰখন এৰি ভাল জীৱন যাপন কৰিবলৈ ওলাইছোঁ নেকি মই? এইবিলাক কথা এতিয়া মোৰ মনত অলপ খেলি মেলিৰ সৃষ্টি কৰিছিল। আৰু এনেকৈ সেই দিনটো আহিল যিদিনা মোৰ বিয়া হৈ গ'ল। বিয়াৰ মুহূৰ্তটো সপোনৰ দৰে পাৰ হৈ গ'ল। নতুন ঘৰলৈ আহিলোঁ, কিন্তু এই ঘৰখন মোৰ সপোনতকৈ বেছি ধুনীয়া আৰু ডাঙৰ আছিল। চৌদিশৰ পৰা এতিয়া সমৃদ্ধি দেখা গৈছিল। এনেকুৱা এখন ঘৰৰ কথা মই কেতিয়াও সপোনতো ভবা নাছিলোঁ। বিয়াৰ পিছত মোক মোৰ কোঠালৈ লৈ যোৱা হ'ল। মই এতিয়া মোৰ জীৱনৰ আটাইতকৈ বিশেষ মুহূৰ্তটোত ভৰি দিছিলোঁ। আইনাখনত মোৰ কইনা সাজৰ মই মুখখন দেখা পাইছিলোঁ। মই এতিয়া মোৰ স্বামীলৈ ভালকৈ চাবলৈ পৰা নাছিলোঁ। মাত্ৰ অলপ সময়ৰ বাবে তেওঁৰ ফালে চকু ফুৰাইছিলোঁ। যদিও মই গম পাইছিলোঁ যে তেওঁ দেখিবলৈ বহুত ধুনীয়া, আৰু এতিয়া মই মোৰ কোঠাত বহি নতুন জীৱনৰ সপোন দেখিছিলোঁ। মই ভাবিছিলোঁ মোৰ জীৱনৰ আৰম্ভণিটো হয়তো ভগৱানে চাগে ভালকৈ লিখিছিল। এইখন ঘৰত এতিয়া মই ধন সম্পত্তি মান সন্মান সকলোবোৰ পাইছিলোঁ। ইফালে মোৰ স্বামীও বহুত ভাল আছিল। মই ভাবিছিলোঁ অন্ততঃ খোৱা বোৱা চিন্তা কৰিব নালাগিব এতিয়া।
এই সকলোবোৰ যেন এতিয়া মোৰ সপোন যেন লাগিবলৈ ধৰিছিল। আমাৰ ঘৰখনত এতিয়া মোৰ এগৰাকী শাহুমা, দুগৰাকী ভনীয়েক, এগৰাকী জা আৰু এজন ভায়েক। তেওঁলোক সকলোৱে মোক বহুত ভাল পাইছিল। এতিয়ালৈকে তেওঁলোক মোৰ লগতেই আছিল। মোক চকুৰ সন্মুখত বহিবলৈ দিছিল। সকলোৱে কৈ আছিল যে তুমি আমাৰ দিব্যাংশৰ বোৱাৰী। শাহুমাই তেতিয়া কৈছিল যে তুমি আমাৰ বাবে আমাৰ জীয়ৰীতকৈও বেছি। মই এতিয়া ভাবিছিলোঁ যে যিয়েই নহওক মই সদায় তেওঁলোকৰ লগত ভালকৈ জীয়াই থাকিবলৈ চেষ্টা কৰি যাম। মই কিবা এটা চিন্তা কৰি আছিলোঁ। তেতিয়াই মোৰ স্বামীয়ে আকৌ মোৰ লগত এটা অদ্ভুত খেল খেলিবলৈ আৰম্ভ কৰিছিল। যিটো সুখৰ সন্ধানত মই এইখন ঘৰলৈ আহিছিলোঁ, সেইবিলাক সকলো এতিয়া মোৰ ভুল ধাৰণালৈ পৰিণত হৈ পৰিছিল। সেইজন মানুহ যাৰ মুখখন দেখি মই সকাহ পাইছিলোঁ, যাৰ সৌন্দৰ্যই মোক খন্তেক সময়ৰ বাবে ভাবিবলৈ বাধ্য কৰাইছিল যে হয়তো মোৰ ভৱিষ্যতটো ভালেই হ'ব। কিন্তু সেইজন ব্যক্তি আজি মোৰ ওচৰলৈ অহাৰ লগে লগে মোৰ কিবা এটা অদ্ভুত অনুভৱ হ'বলৈ ধৰিছিল। তেওঁ আজি কোনো স্বাভাৱিকভাৱে মোৰ লগত কথা পতা নাছিল। না কোনো লাজ, না কোনো সুখ, না কোনো মৰমৰ মুহূৰ্তবিলাক। তেওঁ কেৱল মোৰ ফালে খালী চকুৰে চাই থাকিল। চকুত তেওঁৰ কোনো উজ্জ্বলতা নাছিল। তেওঁ এতিয়া কিছুমান অদ্ভুত কাম কৰিবলৈ ধৰিলে। প্ৰথমতে তেওঁ অদ্ভুত ধৰণে হাত দুখন ভাঁজ কৰি আছিল, যেন সৰু ল'ৰা এটাই কিবা এটা খেলি আছে। তাৰপিছত মূৰটো জোকাৰিবলৈ ধৰিলে, যেন কিবা এটাই তেওঁক আমনি কৰিছে। তাৰপিছতে কথা ক'বলৈ আৰম্ভ কৰিলে, কিন্তু তেওঁৰ কথাবোৰ স্বাভাৱিক নাছিল। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে মই মাৰ ওচৰলৈ যাব লাগিব। তেওঁ তেতিয়া পুনৰ ক'লে যে মা ক'ত আছে, মা ক'ত আছে। এই কথাবোৰ এতিয়া মোৰ কাণত বোমাৰ দৰে প্ৰতিধ্বনিত হ'বলৈ ধৰিছিল। মই এতিয়া তেওঁৰ ফালে চাই আচৰিত হৈ পৰিলোঁ। তেওঁ যেন সৰু ল'ৰা ছোৱালীৰ দৰে হাত ভৰি জোকাৰি আছিল। এতিয়া এইবিলাক কি হৈ গৈছিল তাক লৈ এতিয়া মই সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিছিলোঁ। তেওঁ শিশুৰ দৰে আছিল। কি কৰিম মই এতিয়া বুজি পোৱা নাছিলোঁ। কলৈ যাম আৰু কাক সুধিব লাগে। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন মোৰ শৰীৰৰ ভিতৰত প্ৰাণবায়ু নাইকিয়া হৈ গৈছে। মোৰ বুকুখন তীব্ৰভাৱে ধপধপাবলৈ ধৰিলে আৰু চকুৰ সন্মুখত আন্ধাৰ আবিৰ্ভাৱ হ'বলৈ ধৰিছিল। এইবিলাক দেখাৰ পিছত এতিয়া মোৰ মুখৰ পৰা কোনো মাত ওলাই অহা নাছিল। হঠাৎ ঘৰৰ কিছুমান মানুহ ভিতৰলৈ সোমাই গ'ল। চিন্তাৰ পৰিৱৰ্তে তেওঁলোকৰ মুখত এক অদ্ভুত শান্তি দেখা গ'ল। শাহুমাই তেতিয়া ক'লে যে বোৱাৰী, তুমি চিন্তাৰ কোনো প্ৰয়োজন নাই। দিব্যাংশৰ স্বাস্থ্য অলপ বেয়া, মাত্ৰ কিছু সময় লাগিব। মই তেতিয়া আচৰিত হৈ তেওঁৰ মুখলৈ চাবলৈ ধৰিলোঁ। মই এতিয়া তেওঁৰ মুখত অশান্তিৰ কোনো ছাপ দেখা নাপালোঁ। কিন্তু এনেকুৱা এটা শান্তি আছিল যিটোৱে মোক আৰু বেছি ভয় খুৱাইছিল। মোৰ স্বামী এতিয়া অসুস্থ হৈ পৰিছিল। এইটো কোনো সৰু বেমাৰ নাছিল। মোৰ এনেকুৱা লাগিছিল যেন তেওঁ এজন মানসিক ৰোগী। মোৰ স্বামীৰ হাতখনত ধৰি এতিয়া মোৰ শাহুমাই তেওঁক বাহিৰলৈ বুলি লৈ গ'ল। মই এতিয়া বিচনাখনত বহি পৰিলোঁ, যেন মোৰ শৰীৰৰ পৰা প্ৰাণবায়ুটো ওলাই যাবলৈ ধৰিছে। মোৰ লগত যে এতিয়া এইবিলাক হ'ল মই এতিয়াহে বুজিবলৈ পাৰিছিলোঁ যে মামীয়ে মোক ইমান ধুনীয়া এখন ঘৰৰ লগত বিয়া দিয়াৰ কাৰণটো। মামীয়ে এতিয়া সকলো বিক্ৰী কৰি চহৰ এৰি থৈ গুচি গৈছিল। মামীয়ে এতিয়া মোৰ জীৱনটোকে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল। এইটো তাইৰ বাবে একেবাৰে ডাঙৰ কথা নাছিল। মই এতিয়া এনেকুৱা এজন মানুহক বিয়া কৰাইছিলোঁ, যাৰ মানসিক অৱস্থা আৰু ভাৰসাম্য ভাল নাছিল, যিয়ে স্বাভাৱিক পুৰুষৰ দৰে নিজৰ পত্নীক সন্মান আৰু মৰম দিবলৈ পৰা নাছিল। এইখন ঘৰলৈ অহাৰ পিছত মোৰ এতিয়া এইখন ঘৰত কাৰাগাৰত থকা যেন লাগিবলৈ ধৰিছিল। এইবোৰ আছিল এতিয়া মোৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ দিনবিলাক। এতিয়া দিনক দিনে মোৰ স্বামীৰ ভাৱবিলাক প্ৰকাশ পাবলৈ ধৰিছিল। তেওঁ কেৱল মানসিকভাৱে দুৰ্বল হোৱাই নহয়, তেওঁ প্ৰায় খঙত ফিটো হৈ গৈছিল। হঠাতে তেওঁ চিঞৰিবলৈ আৰম্ভও কৰিছিল, দেৱালত খুন্দা মাৰিছিল আৰু কেতিয়াবা কিবা ভাঙিবলৈ আৰম্ভ কৰিছিল। মই এতিয়া উপলব্ধি কৰিছিলোঁ যে তেওঁৰ চাগে জন্মৰ পৰাই এনেকুৱা। আৰু মই ভাবিছিলোঁ যে এইটো কোনো সাময়িক সমস্যা নহয়, বৰঞ্চ এনে এটা সমস্যা যাৰ পৰা তেওঁ কেতিয়াও আৰোগ্য লাভ কৰিবলৈ নোৱাৰে। এতিয়া এই বাস্তৱতাই মোক ভিতৰৰ পৰা সম্পূৰ্ণৰূপে ভাঙিবলৈ ধৰিছিল। মোৰ জীৱনটো ধ্বংস হৈ গ'ল। মই বান্ধ খাই আছিলোঁ এনে এখন বিবাহৰ বান্ধোনত, য'ত প্ৰেমৰ কোনো স্থানেই নাছিল। মোৰ এতিয়া কোনো আশাও নাছিল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই বাধ্য হৈ এজন পাগলৰ লগত জীৱনটো কটাবলৈ বাধ্য হৈ পৰিছিলোঁ। মই এতিয়া এইখন ঘৰৰ পৰা যামগৈ বুলিলেও কোনো মোৰ আত্মীয় নাছিল। কিছুদিনৰ পিছত গম পালোঁ যে মামীৰ পৰিয়ালৰ লোকে এতিয়া মামীক ঠাট্টা মস্কৰা কৰি সকলোৱে কৈ আছিল যে তাই বিধৱা হোৱাৰ 4 মাহো পাৰ হোৱা নাই আৰু দ্বিতীয়বাৰৰ বাবে বিয়াখন পাতি ল'লে। মোৰ মামীৰ বিষয়ে মানুহৰ বেয়া মতামত আছিল, গতিকে তাই অতি সোনকালে বিয়া হৈ চহৰ এৰি থৈ গ'ল। এতিয়া মই এনেকুৱা এটা ঘৰত আছিলোঁ য'ত মোৰ কোনোৱেই নাছিল আৰু য'ত মোৰ জীৱনটো পিঞ্জৰাত আবদ্ধ হৈ পৰিছিল। আগতেও মোৰ নিজৰ বুলিবলৈ কোনো নাছিল আৰু এতিয়াও মোৰ কোনোৱেই নাই। কিন্তু ভাল কথাটো হ'ল ঘৰৰ সকলোৱে মোৰ বহুত যত্ন লৈছিল। মোৰ শাহুমা, মোৰ ননদ আৰু মোৰ জা সকলোৱে মোক সদায় সান্তনা দি গৈছিল।
আৰু তেওঁলোকে কৈছিল যে সকলো ঠিক হৈ যাব, মাত্ৰ 2-4 মাহৰ কথা। তেতিয়া মই আচৰিত হৈছিলোঁ যে এজন পাগল মানুহ 2-4 মাহত কেনেকৈ আৰোগ্য হ'ব। মই এতিয়া তেওঁলোকৰ কথাবিলাক বুজিব পৰা নাছিলোঁ, কিন্তু তেওঁলোকে মোৰ বহুত যত্ন লৈছিল। এনেকৈ এদিন হঠাতে মই অসুস্থ হৈ পৰিলোঁ। মোৰ শাহুমাই গোটেই ৰাতিটো মোৰ বিচনাখনৰ কাষতে বহি থাকিল আৰু মোৰ ননদজনীয়ে হাত ভৰি মালিচ কৰিবলৈ ধৰিছিল, যাজনীয়ে মোৰ বাবে চুপ বনাই আনিছিল। এতিয়া মোৰ স্বামী বেছিভাগ সময় কলৈ গৈছিল সেইবিলাক মই একোৱেই গম পোৱা নাছিলোঁ। মোৰ শাহুমাই কৈছিল যে আমি তাৰ বাবে এনেকুৱা এটা ঠাই বনাই দিছোঁ য'ত সি ব্যস্ত হৈ থাকে, তোমাক কেতিয়াও সি আমনি নকৰিব। মই তেতিয়া তেওঁলোকক সুধিবলৈ বিচাৰিছিলোঁ যে আপোনালোকে মিছা কথা কৈ মোক কিয় বিয়া পাতিলে। অন্ততঃ সঁচা কথা কোৱা হ'লে মোৰ অন্তৰত কোনো আশাৰ সৃষ্টি নহ'লহেঁতেন, কিন্তু সেই মানুহবোৰৰ মোৰ প্ৰতি থকা মৰম আৰু আদৰ দেখি মই মনে মনে থাকিলোঁ। মই এতিয়া ভাবিলোঁ যে সকলো একেলগে ভাল সময় নাহে। মই মনতে ভাবিলোঁ অন্ততঃ মই এঘৰ ভাল মানুহ বিচাৰি পাইছোঁ। মোৰ যত্ন লয় কোনেও মোক খোৱাত বাধাৰ সৃষ্টি নকৰে। কথাবিলাক ভাবি এতিয়া চকুৰ পৰা চকু লুনি গৰি আহিছিল। দিনবিলাক এনেকৈ পাৰ হৈ যাবলৈ ধৰিলে আৰু দিব্যাংশৰ লগত জীৱনটো কটাবলৈ মানসিকভাৱে নিজকে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলোঁ। এতিয়া মোৰ জীৱনটো বৰ কষ্টকৰ যেন লাগিছিল, কিন্তু তেতিয়া ভাবিলোঁ যে এনেকৈ ভয় খাই থাকিলে আৰু মোৰ জীৱনটো মই কেতিয়াও নিজে ভাল কৰিবলৈ নোৱাৰিম। সেইবাবে মই সিদ্ধান্ত লৈছিলোঁ যে সমস্যাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিম আৰু সকলো ধৰণেৰে চম্ভালিবলৈ চেষ্টা কৰিম। মোৰ স্বামী এতিয়া সদায় বেছিভাগ সময় নিজৰ কোঠাটোতে থাকিল বা কেতিয়াবা পৰিয়ালৰ সদস্যৰ লগত বহি আছিল। মই এতিয়া তেওঁৰ লগত বেছি কথা পাতিবলৈ চেষ্টা কৰা নাছিলোঁ, কাৰণ মই এতিয়াও তেওঁৰ মানসিক সমস্যাবোৰ বুজিব পৰা নাছিলোঁ। তেওঁ এতিয়া স্বাভাৱিক মানুহৰ দৰে আচৰণ কৰা নাছিল, যদিও কেতিয়াবা শিশুৰ দৰে আচৰণ কৰিছিল আৰু কেতিয়াবা হঠাতে চিঞৰিবলৈ আৰম্ভ কৰিছিল। সেয়েহে মই সিদ্ধান্ত লৈছিলোঁ যে তেওঁৰ ওচৰলৈ মই নাযাওঁ, কেৱল নিজৰ লগতে ব্যস্ত থাকিম। কিন্তু বহু দিনৰ মূৰত মই দিব্যাংশৰ ৰুমলৈ বুলি গ'লোঁ। তেওঁ তেতিয়া কোঠাটোত বহি মনে মনে কিবা এটা চাই আছিল। তেওঁৰ চকু মোৰ ওপৰত পৰাৰ লগে লগে তেওঁ আচৰিত হৈ পৰিল। তাৰপিছত তেওঁৰ অদ্ভুত কামবোৰ আৰম্ভ হ'বলৈ ধৰিলে। বাৰে বাৰে হাত জোকাৰিবলৈ ধৰিছিল, ভৰি দুখন লৰচৰ কৰিবলৈও ধৰিলে আৰু সোঁফালে আৰু বাওঁফালে তেতিয়া চাবলৈ ধৰিছিল। মই খন্তেক সময়ৰ বাবে কোঠাটোৰ পৰা উভতি আহিবলৈ মন গ'ল, কিন্তু হঠাতে মই ৰৈ গ'লোঁ। একো ৰিয়েকশ্যন দিয়া নাছিলোঁ, মাথো মনে মনে গৈ তেওঁৰ ওচৰত বহিলোঁ আৰু তেতিয়া মই দেখিলোঁ যে তেওঁ কিবা এটা বিচাৰি আছে, যেন তেওঁক কিবা এটা লাগে। সেইটো সময়ত তেওঁ তেতিয়া কোনো শব্দ ক'বলৈ পৰা নাছিল। মই তেতিয়া মৃদুভাৱে সুধিলোঁ যে আপুনি কি বিচাৰিছে কওকচোন। এনেকৈ কিছু মুহূৰ্তলৈ তেওঁ মোৰ মুখখন চাই থাকিল। হঠাৎ তেওঁৰ মুখত নিৰীহ হাঁহি এটা ওলাই আহিল। মোক বহুত খেলনা লাগে, তেওঁ আনন্দতে তেতিয়া ক'বলৈ ধৰিলে। মোৰ স্বামী এতিয়া উপযুক্ত বয়সৰ আৰু ধুনীয়া আছিল যদিও হৃদয়ত তেওঁ আছিল শিশুসুলভ। তেওঁ এতিয়া মোৰ পৰা খেলাৰ সামগ্ৰী বিচাৰিছিল। মই ভাবিছিলোঁ চাগে মই কিবা এটা ভুল শুনিলোঁ, সেইবাবে মই আকৌ সুধিলোঁ। তেওঁ তেতিয়া আকৌ ক'বলৈ ধৰিলে, মোক খেলনা সামগ্ৰী দিয়া, প্লিজ মোক বহুত খেলনা সামগ্ৰী দিয়া। এতিয়া তেওঁৰ মুখৰ পৰা এনেকুৱা কথা শুনি মই নিমাত হৈ পৰিছিলোঁ। মোৰ অন্তৰে বিচাৰিছিল মই না কৰোঁ, কিন্তু মই জানিছিলোঁ যে যদি মই দিব্যাংশক খেলনা সামগ্ৰী কিনিবলৈ অস্বীকাৰ কৰোঁ, তেন্তে তেওঁ হয়তো এনেকুৱা কিবা এটা কৰিব যিয়ে মোৰ বাবে অধিক অসুবিধাৰ সৃষ্টি কৰিব। গতিকে মই হাঁহি এটা মাৰি উত্তৰ দিলোঁ, ঠিক আছে, মই খেলনা সামগ্ৰীবিলাক লৈ আনিম। এই কথা শুনি তেওঁ অতি সুখী হৈ পৰিছিল, যেনেকৈ সৰু ল'ৰা এটাই তেওঁৰ প্ৰিয় বস্তুটো পাই সুখী হৈ যায়। যেতিয়া মই যাবলৈ ধৰিলোঁ, তেতিয়া হঠাতে তেওঁ পকেটৰ পৰা টকাখিনি উলিয়াই মোৰ ফালে আগবঢ়াই দিলে, যোৱা মোৰ বাবে বজাৰৰ পৰা খেলনা সামগ্ৰী লৈ আনা। এই সকলোবোৰ মোৰ বাবে এতিয়া হৃদয় বিদাৰক আছিল। মই তেওঁৰ হাতৰ পৰা টকাখিনি লৈ বজাৰলৈ বুলি গ'লোঁ আৰু ঘৰৰ পৰা ওলাই অহাৰ লগে লগে মনত এক অদ্ভুত অশান্তিৰ সৃষ্টি হ'ল। মোৰ এতিয়া এনেকুৱা অনুভৱ হ'বলৈ ধৰিছিল যেন বাহিৰৰ জগতখন যেন মই বহু বছৰৰ পিছত দেখা পাইছোঁ, যেন কেইমুহূৰ্তৰ মানৰ বাবে মই মোৰ স্বাধীনতা ঘূৰাই পাইছোঁ। খোজকাঢ়ি গৈ থাকোঁতে মই এতিয়া ভাবি আছিলোঁ যে কোনবোৰ খেলনা সামগ্ৰী লৈ আনিম, সাধাৰণ ল'ৰা ছোৱালীৰ খেলনা নিব লাগে নে অন্য কিবা নিব লাগিব। মই সিদ্ধান্ত লৈছিলোঁ যে দিব্যাংশুৱে যাতে আনন্দ পায় তাৰ বাবে সৰ্বোত্তম খেলনাটো কিনিম, কিন্তু তাৰপিছত হঠাতে মোৰ চিন্তাবোৰ ছিন্ন ভিন্ন হৈ পৰিল। তেনেতে মোৰ ওচৰলৈ এখন দ্ৰুতগতিত চলা গাড়ী আহিল আৰু মই ক'ত আছোঁ সেই কথা মই গমেই নাপালোঁ। মই মাত্ৰ বুজিলোঁ যে এই সকলোবোৰ এক মুহূৰ্তৰ ভিতৰতে ঘটি গ'ল। মই এতিয়া বুজি নাপালোঁ যে আচলতে কি হৈ আছে। এটা শব্দ মোৰ কাণত প্ৰতিধ্বনিত হ'ল যেন কিবা এটা মাটিত খুন্দা মাৰি পৰিল। তাৰপিছতে আন্ধাৰ হৈ পৰিল। যেতিয়া মই আকৌ চকু মেলিলোঁ, সকলো তেতিয়া ম্লান হৈ পৰিল।
মই এতিয়া ক'ত আছোঁ মই বুজিব পৰা নাছিলোঁ। চকুৰ আগত এতিয়া লাইটবোৰ টিপটিপিয়াই আছিল আৰু কাণত মাথো শব্দই প্ৰতিধ্বনিত হৈছিল। কোনোবাই মৃদুকৈ কথা পাতি আছিল আৰু খোজৰ শব্দ আৰু দুৱাৰৰ পৰা অহা কোনোবা মেচিনৰ শব্দত মোৰ মূৰটো বিষত ফাটি যোৱা যেন লাগিছিল। মই এতিয়া লৰচৰ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু এনে লাগিল যেন মোৰ শৰীৰত কোনো প্ৰাণেই নাই। মোৰ এটা বাহু বহুত বিষাইছে। এনে লাগিল যেন মোৰ শৰীৰত বহুত আঘাতৰ সৃষ্টি হৈছে। তাৰ পিছতে লাহে লাহে গোটেই শৰীৰটোলৈ চাবলৈ ধৰিলোঁ। বগা বেৰবোৰলৈ হাতত বগা বিচনাখন অনুভৱ কৰিছিলোঁ। মই এতিয়া হস্পিটেলত আছিলোঁ, কিন্তু ইয়ালৈ কেনেকৈ আহিলোঁ মই মনত পেলাবলৈ পৰা নাই। মোৰ মনটো এতিয়া ধুঁৱলি কুঁৱলী হৈ পৰিছিল। এতিয়া মোৰ মন মগজুৱে বিভিন্ন কথাবিলাক মনত পেলাবলৈ চেষ্টা কৰিছিলোঁ। আটাইবোৰ হৈ যোৱাৰ পিছতো মই এতিয়া বজাৰলৈ যোৱাৰ কথাটো মনত পেলাবলৈ পাৰিছিলোঁ। মই এতিয়া মনত পেলাবলৈ পাৰিছিলোঁ যে দিব্যাংশুৰ বাবে খেলনা সামগ্ৰী লৈ আনিবলৈ আহিছিলোঁ। তাৰ পিছত হঠাতে মোৰ ঘটনাটো ঘটি গ'ল। এতিয়া মোৰ মনত পৰিবলৈ ধৰিছিল যে দিব্যাংশুৱে মোৰ কথাটো জানিবলৈ পাৰিছে জানো। মনত এটা প্ৰশ্নৰ ধুমুহা উঠি আহিছিল। তাৰ কোনো উত্তৰ এতিয়া মোৰ ওচৰত নাছিল। ইতিমধ্যে মোৰ মনত হাজাৰটা প্ৰশ্নৰ উদয় হৈছিল। মই হস্পিটেলত আছিলোঁ সঁচা, কিন্তু মোক কোনে সহায় কৰিবলৈ বিচাৰিছে সেই কথাটো মই জনা নাছিলোঁ। মোক এতিয়া ইয়ালৈ কোনে আনিছে সেই কথাটোও মই জনা নাছিলোঁ। মোৰ পৰিয়ালৰ লোকক খবৰ দিয়া হৈছে নে নাই, আৰু সৰ্বোপৰি এই দুৰ্ঘটনাটোৰ বিষয়ে দিব্যাংশুৱে কি জানিছিল। মই এতিয়া এনে এখন ঠাইত থাকি অসহায় অনুভৱ কৰিছিলোঁ, য'ত মোৰ সুৰক্ষাৰ বাবে কোনেও দায়বদ্ধ নহয়। নিস্তব্ধতাৰ মাজতে এটা পুৰুষসুলভ মাত প্ৰতিধ্বনিত হ'ল। দুৱাৰৰ ওচৰৰ পৰা যেন কোনোবাই কথা পাতিছে। মই শুনিবলৈ চেষ্টা কৰিলোঁ আৰু শুনা কথাবোৰে মোৰ শৰীৰৰ মাজেৰে ভয়ৰ ঢৌ সৃষ্টি কৰিছিল। সেইটো আছিল এজন পুৰুষৰ মাত, তেওঁ যেন কিবা এটা আদেশ দি আছিল। তেতিয়া মই লগে লগে নাৰ্ছৰ কঠোৰ মাতটো শুনিবলৈ পাইছিলোঁ। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? তাই এগৰাকী যুৱতী। মই আপোনাক কিয় তাইৰ লগত অকলে এৰি যাম? নাৰ্ছগৰাকীৰ উত্তৰে মোৰ আৰু ভয় বাঢ়ি গৈছিল। কিন্তু ডাক্তৰজনে পিছ মুহূৰ্তত কোৱা কথাটোৱেহে মোক ভয়তে কঁপাবলৈ ধৰিছিল। তেওঁ তেতিয়া কৈছিল যে তুমি ইয়াৰ পৰা যোৱা, এইটো মোৰ কাম, মইহে কৰিম। মোৰ তেতিয়া বুকুখন জোৰেৰে ধপধপাবলৈ ধৰিলে। মই মোৰ শৰীৰৰ চাৰিওফালে চালোঁ। মোৰ শৰীৰত যেন একেবাৰে শক্তি নোহোৱা হৈ পৰিছিল। মই এতিয়া ভাবিছিলোঁ হয়তো মোৰ ভৰিখন লৰচৰ কৰিব নোৱাৰাৰ বাবে অজ্ঞান হৈ পৰিছিলোঁ। কিন্তু মোৰ কিবা এটা হৈছে বুলি এই চিন্তা মনলৈ আহিল যে মই বেয়াকৈ কঁপিবলৈ ধৰিলোঁ। সেইটো সময়ত মই সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিছিলোঁ। মোৰ দুৰ্ঘটনাটোৰ বিষয়ে মোৰ পৰিয়ালৰ লোকে গম পোৱা নাছিল, আৰু দিব্যাংশু নিজেও নিৰস শিশুৰ দৰেই আছিল। মই এতিয়া কলৈ গৈছিলোঁ সেই কথা দিব্যাংশুৱে কেনেকৈ ঘৰত মানুহক ক'ব, সেইবিলাক কথা ভাবি এতিয়া মোৰ উশাহ নিশাহ খৰতকীয়া হ'বলৈ ধৰিল। সেইকাৰণে চকু দুটা মুদি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ যে মই এইটো বিপদত পৰিছোঁ, অনুগ্ৰহ কৰি মোক সহায় কৰক। তাৰ পিছতে দুৱাৰত শব্দ এটা হ'ল আৰু ভিতৰলৈ কোনোবা এজন সোমাই অহাৰ শব্দ শুনিলোঁ। ভয়ে ভয়ে চকু দুটা ওপৰলৈ তুলিলোঁ আৰু মোৰ লগত যিকোনো কাম কৰিব পৰা ডাক্তৰজনক দেখা পাইছিলোঁ। লগে লগে মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। যেতিয়া মোৰ ভিতৰলৈ অহা মানুহজনৰ ওপৰত মোৰ চকু পৰিল, সি আন কোনোৱেই নাছিল, দিব্যাংশুৰ সৰু ভাই হিমাংশু আছিল। তাক দেখাৰ লগে লগে এতিয়া মোৰ মগজুৱে কাম কৰা বন্ধ কৰি দিছিল। মোক বিয়াৰ বাবে যিখন ফটো দেখুওৱা হৈছিল সেইজনে এওঁ হয়। সি তেতিয়া মোৰ সন্মুখত থিয় হৈ ক'লে যে ভয় নকৰিবা, ঘৰত মোক চাগে খুব কমহে দেখা পাইছিলা, আজি তোমাক প্ৰথমবাৰৰ বাবে মুখামুখিকৈ দেখা পাইছোঁ। আৰু আজি মই গোটেই সত্য কথাটো জানিবলৈ পাৰিছিলোঁ। তোমাক প্ৰতাৰণা কৰা হৈছে, যিটো তোমাৰ মামীয়ে কৰিছে, কিন্তু এতিয়া মই তোমাৰ লগত এনেকুৱা একো হ'বলৈ নিদিওঁ। মোৰ ফটোখন দেখুৱাই তোমাক মোৰ দাদাৰ লগত বিয়া কৰোৱা হৈছিল, কিন্তু আজিৰ পৰা তুমি চিন্তা নকৰিবা, মই সকলো ঠিক কৰি দিম। তুমি মোৰ লগত আহা, মই তোমাৰ লগত গোটেই জীৱন কটাবলৈ সাজু আছোঁ। তোমাৰ সকলো দুখ কষ্ট মই শুনিবলৈ পাইছোঁ। অচেতন অৱস্থাত তুমি মোক কি কৈ আছিলা মই নাজানো। আজিৰ পৰা তোমাৰ লগত এনেকুৱা কোনো বিশ্বাসঘাতকতা নহ'ব। মই মোৰ পৰিয়ালক বুজাবলৈ চেষ্টা কৰিম। যি সপোন দেখি তুমি এইখন ঘৰলৈ আহিছিলা, এতিয়া সকলো সঁচা হৈ পৰিব। মই তোমাক বিয়া কৰাম। যেতিয়া মই মোৰ ঘৰলৈ গ'লোঁ, সকলোৱে মোৰ বাবে চিন্তিত হৈ আছিল। যেতিয়া মই ঘৰ গৈ পালোঁগৈ, মোৰ শাহুমাই মোক সাৱটি ধৰিলে আৰু ক'লে যে মোৰ ছোৱালী, তোমাৰ মামীয়ে তোমাক বিশ্বাসঘাতকতা কৰিছিল। তাই কৈছিল যে ছোৱালীজনীয়ে ভালকৈ কথা ক'ব নোৱাৰে। তাই এজনী বেঙী ছোৱালী আৰু তাইৰ মাক দেউতাক এই পৃথিৱীখনত নাই। সেইবাবেহে আমি তোমাক দিব্যাংশুৰ লগত বিয়া পাতি দিছিলোঁ। কিন্তু তাৰ বিপৰীতে তুমি দেখিবলৈ সম্পূৰ্ণ ধুনীয়া এজনী ছোৱালী আছিলা। তোমাৰ মামীয়ে আমাক তোমাৰ বিষয়ে মিছা কথা কৈছিল।
মোৰ হিমাংশুক এই কথা কওঁতে হিমাংশুৱে লগে লগে ক'লে যে মই সেই ছোৱালীজনীক বিয়া কৰাবলৈ সাজু আছোঁ। কিন্তু হঠাতে মই নাজানো তুমি কিয় এনেকৈ ওলাই গৈ হিমাংশুৰ গাড়ীখনত খুন্দা মাৰিলা। মই তেতিয়া কি কাৰণে বজাৰলৈ ওলাই গৈছিলোঁ শাহুমাক কথাটো ক'লোঁ। তাৰপিছতে মোৰ শাহুমায়ে হিমাংশুৰ লগত মোৰ বিয়াখন কৰাই দিলে আৰু এতিয়া মই মোৰ জীৱনত সম্পূৰ্ণৰূপে সুখী হৈ পৰিছোঁ, যিবোৰ সপোন মই কেতিয়াও দেখাই নাছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।